হাওড়াঘাটৰ বেলগুৰিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আইমাতৃসকলৰ ভৈৰুৱা কাৰ্যসূচী সম্পন্ন। কাৰ্বি আংলং জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ বেলগুৰি প্ৰাথমিক শাখাৰ আইমাতৃসকলে প্ৰতি বছৰৰ দৰে এইবাৰো এক আধ্যাত্মিক আৰু সামাজিক দায়বদ্ধতাৰে ভৈৰুৱা কাৰ্যসূচী হাতত লৈছে। উল্লেখ্য যে সংঘৰ পুঁজি সংগ্ৰহৰ উদ্দেশ্যে আইমাতৃসকলে প্ৰতি বছৰে গুচৰি গোৱা আৰু ধান ৰোৱা আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। এইদৰে কষ্টোপাৰ্জিত ধনেৰে সংগ্ৰহ হোৱা পুঁজিৰ জৰিয়তে তেওঁলোকে নামঘৰৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ লগতে সমাজৰ হিতাৰ্থে নানা কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰি আহিছে। এই ধাৰাবাহিকতা ৰক্ষা কৰি আজি বেলগুৰি গাঁৱৰে এগৰাকী গৃহস্থী তৰলা শইকীয়াৰ পথাৰত আইমাতৃসকলে সমবেত হৈ অতি আনন্দ উল্লাসেৰে ধান ৰোৱা কাৰ্যসূচী সম্পন্ন কৰে। কৃষিপ্ৰধান অসমীয়া সমাজখনত নামঘৰ তথা সমাজৰ উন্নতিৰ বাবে মহিলাসকলে লোৱা এনে স্বাৱলম্বী আৰু আদৰণীয় পদক্ষেপে সমগ্ৰ অঞ্চলটোতে এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলৰ পৰা দীপক দত্তৰ প্ৰতিবেদন, পাব্লিক টিভি অসম। কৃষ্ণ, আমি বেলগুৰি প্ৰাথমিক শাখাৰ সৌজন্যত আমি আমাৰ গৃহস্থী ঘৰ 120 ঘৰ, তাৰে আমি আজি এই তৰালাৰ আইমাতৃ পথাৰত আমি ভূঁই ৰুবৰ কাৰণে আজি 23 গৰাকীয়ে আমি ভূঁই ৰুবৰ কাৰণে সাজু হৈছোঁ। আমি নামঘৰৰ পুঁজিৰ কাৰণে আমি প্ৰতি বছৰে এইবাৰ 4 বছৰ উকলিছে। তেনেকৈ আমি বছৰে বছৰে কৰি যাম। তেনেকৈ যিমান হেৰিলৈকে পাৰোঁ সিমানলৈকে আমি কৰি যাম বুলি ভাবিছোঁ ৰাইজৰ উন্নতিৰ কাৰণে। এতিয়ালৈকে বৰ্তমান 4 বছৰ হৈছে। 23 চনৰ পৰা লৈছোঁ, 23, 24, 25, 26 4 বছৰ হৈছে। তেনেকৈ আমাৰ অৰ্থ পুঁজি হৈছে। তাৰপিছত ভূঁই ৰুইও আৰু আমি বিহু কৰিও আমি ইতিমধ্যে বেংকত আমি 2 লাখমান টকা আমি জমা কৰিলোঁ। তাৰ পৰা আমি এতিয়া মানে অৰ্থ পুঁজিৰ কাৰণে আমি নামঘৰৰ গেট বনাইছোঁ, বাটচৰা বনাই আছোঁ আৰু অলপমান বাকী আছে। সেইকাৰণে আমি ভূঁই ৰোৱাটোৱে আকৌ মানে আৰম্ভ কৰিছোঁ। আজিয়ে প্ৰথম হৈছে এই তৰলা আইমাতৃ পথাৰতে। আমি আইসকলৰ পুঁজিৰ পৰাই আমি হেৰি কৰিছোঁ, গেটটো বনালোঁ। গেটটোতো 1,20,000 গ'ল। এতিয়া আমি এতিয়া বাটচৰাটো আৰম্ভ কৰি আছোঁ। আজি 2 দিনমান বৰষুণৰ কাৰণে কৰিব পৰা নাই। আমি আৰু যিখিনি বাকী আছে এই ভূঁই ৰুই পিনে আমি পূৰা কৰিম বুলি ভাবি আছোঁ।